ঢলা শদিয়া দলং ইখন পিছত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সোঁৱৰণত ভূপেন হাজৰিকা সেতু বুলি নামকৰণ কৰা হৈছিল। অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলা অঞ্চলক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ ব্যৱস্থা সহজ কৰি তুলিছে। 2011 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলঙৰ নিৰ্মাণ কাৰ্য 2017 চনত শেষ হয়। 2017 চনৰ 26 মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ভূপেন হাজৰিকাৰ স্মৃতিত দলংখনৰ নাম ভূপেন হাজৰিকা সেতু ৰূপে নামকৰণ কৰা হৈছে। 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঢলা শদিয়া দলং ভাৰত তথা এছিয়াৰ দীৰ্ঘতম নদী দলং। অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থা উন্নত কৰি তোলাৰ লগতে প্ৰতিবেশী ৰাষ্ট্ৰ চীন ম্যানমাৰৰ লগত যোগাযোগ তথা আৰ্থ-সামাজিক দিশত নতুন দিগন্ত মুকলি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা শদিয়াৰ দূৰত্ব 540 কিলোমিটাৰ। আনহাতে অৰুণাচলৰ ৰাজধানী ইটানগৰৰ পৰা ঢলাৰ দূৰত্ব 300 কিলোমিটাৰ। শদিয়াৰ নিকটতম বিমানবন্দৰ হ'ল ডিব্ৰুগড় বিমানবন্দৰ। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত কোনো বাণিজ্যিক বিমানবন্দৰ নাই তথা প্ৰদেশখনৰ ৰেল ব্যৱস্থাও ইমান সুচল নহয়। সেয়ে পথ পৰিবহণ এই ৰাজ্যৰ যাতায়াতৰ মূল ভেটি। তদুপৰি এই দলংখনে অসমৰ পৰা অৰুণাচলৰ পথ 4 ঘণ্টা ছুটি কৰি আনিছে। মুম্বাইৰ বিখ্যাত বান্দা ৱাৰ্লি চিলিং সেতুৰ পৰা এই দলং প্ৰায় 30% দীঘল। 2011 চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলংখনৰ আনুমানিক মুঠ ব্যয় হৈছিল 950 কোটি টকা। কেৱল সাধাৰণ নাগৰিকৰ বাবেই নহয়, এই দলংখনে ভাৰতীয় সেনাবাহিনীৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। টেংক তথা গধুৰ অস্ত্ৰ-শস্ত্ৰ পৰিবহণত এই দলংখনে একমাত্ৰ সাৰথি। অৰুণাচলৰ উত্তৰ সীমান্তত চীন দেশ অৱস্থিত। এই অঞ্চলৰ পৰা ভাৰতৰ মূল ভাগৰ লগত যোগাযোগ ৰক্ষাৰ ক্ষেত্ৰত ঢলা শদিয়া দলংখনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ঢলা শদিয়া দলঙৰ যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ বাবে 2015 চনত 15,000 কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছিল।